আমাৰ ঘৰলৈ ঘূৰি নাহিবই নেকি দাদাৰ কি হ'ব কি বুলি কম আমি তাক সময় আহি গ'ল ৰিমলি এতিয়া আৰু সঁচা কথাবোৰ লুকুৱাই ৰখাটো আমাৰ বাবে সম্ভৱ নহ'ব প্ৰিয়াক অনিৰুদ্ধক লগ কৰিবলৈ কিয় দিছা মই তোমাক কি কৈছিলো প্ৰিয়া আহিছিল নেকি তাৰমানে তুমি একো গমেই নোপোৱা ঘৰখনলৈ কোন আহিছে কোন গৈছে আৰাধ্যাৰ ওচৰত থাকিলে অন্তত মোৰ মনটো অলপ শান্তিত থাকিব নিজকে বুজাব পাৰিম যে মই মোৰ দায়িত্ব পালন কৰিছো ঠিক আছে তই যা মিছা ক'লে কি হ'ব আৰাধ্যা ভাঙি পৰিছে বোৱাৰীক লগত লৈহে ঘৰ সোমাবি বোৱাৰীৰ লগত নানিলে কিন্তু বাহিৰত থাকিব লাগিব চিন্তা নকৰিবি মই ঘৰৰ বাহিৰত থাকিব লগা নহয় আহো দিয়া মা যা দাদা গৈ পাই ফোন কৰিবি হ'ব দে বল বল মই তাত অলপ আশা দেখিছো কি জানিবা নিজৰ স্বামীৰ কথা মতে তাই সিদ্ধান্ত সলনি কৰে মা তোমাৰ অলপো ভয় লগা নাইনে যদি কোনোবাই দাদাক তাৰ পুৰণি কথাবোৰ কৈ দিয়ে মই দেখোন তোক কৈছোৱেই মই নিজকে বুজাইছো সাজু হৈছো তেনেকুৱা এটা মুহূৰ্তৰ মুখামুখি হ'বলৈ মোৰ বিশ্বাস আছে দাদাৰ একো নহয় আৰু কথাবোৰ জানিলেও সি নিজকে নিয়ন্ত্ৰণ কৰিব পাৰিব তেনে এটা মুহূৰ্তৰ বাবে মই সাজু আছো কথাবোৰ শুনি অনিৰ যদি কিবা এটা সৰু যায় মই নিজকে সান্তনা দিম নিজকে কম এয়া তাৰ কপালত লিখা আছিল বিধিৰ বিধান কোনেও মোচন কৰিব নোৱাৰে মা কিয়নো তেনে কথাবোৰ কৈ আছা মই জানো দাদাৰ একো নহয় আজি ইমান দিনৰ মূৰত বাহিৰৰ পৃথিৱীখন দেখিছো মনটো কিবা ভাল লাগি গৈছে মানুহৰ জীৱনটো বেলেগ শান্তি কতোৱে নাই অনপৰত বাহিৰৰ পৃথিৱীখনত জীয়াই থকা মানুহবোৰক লাগে অকলশৰে কটাবলৈ এটা ৰুমত অকণ সময় আৰু তই এনেকুৱা আৰাম কিমানজনৰ কপালত আছে তথাপিও সন্তুষ্ট নহয় তই তোক এটা কথা সোধাই হোৱা নাই নহয় কি কথা তই কৈছিলি তই প্ৰেয়াৰ কিবা এটা ব্যৱস্থা কৰিবি কথা আজিলৈকে দেখোন একোৱে কৰা নাই আৰে মই কিবা এটা কম আৰু নকৰাকে থাকিম সেয়া জানো সম্ভৱ কি কৰিম বুলি ভাবিছ তই প্ৰিয়াৰ আটাইতকৈ দুৰ্বলতা কি জানো পইচা তাইৰ লোভ আমি আৰু তাইৰ দুৰ্বলতাৰে সুযোগ ল'ম কেনেকৈ দেখিবি দুদিনমান পাছত তোতকৈ বেছি ধনী ঘৰৰ ল'ৰা এজন তাইৰ জীৱনলৈ আহিব আৰু তাৰ লগতে তাইৰ বিয়া হ'ব আৰু বিয়া হৈ যোৱাৰ পাছতহে আচল ৰহস্যটো গম পাব মানে প্ৰিয়া এক প্ৰকাৰে চক পাব যেতিয়া গম পাব তাই যাৰ লগত বিয়া হৈছে সেইজন আচলতে এজন মস্ত বেকাৰ যেন কুকুৰ তেন টাঙন পৰিব এতিয়া কিন্তু তেনে ল'ৰা ক'ত পাবি তই মই সেইবোৰ মেনেজ কৰিম তই চিন্তা কৰিব নালাগে তই মাত্ৰ আৰাধ্যাৰ কথা চিন্তা কৰ হেল্ল' ক'ত আছা তুমি মই গুৱাহাটীতে আছো কিয় অনিৰুদ্ধ গৈ আছে তাৰ এটাই উদ্দেশ্য আৰাধ্যাক আকৌ উভতাই আনাটো হেল্ল' কি হ'ব এতিয়া কিবা এটাতো কৰা আৰাধ্যা উভতি অহাটো তুমিও নিবিচাৰা তুমি চিন্তা নকৰিবা অনিৰুদ্ধ যেনেকৈ আহিছে তেনেকৈ উভতি যাব নিৰাশাৰ বাহিৰে আৰু একো নাপায়
লোৱা আৰাধ্যা। তুমি দুখ কৰি নাথাকিবা, মই আছোঁ তোমাৰ লগত। দেউতাৰ শ্ৰাদ্ধ নোযোৱালৈকে মই তোমাৰ লগতে থাকিম। তুমি যেনেকৈ মোৰ প্ৰয়োজনত মোৰ লগত আছিলা, এতিয়া ময়ো থাকিম তোমাৰ লগত। আৰু তাৰ পাছত মই তোমাক ঘৰলৈ লৈ যাম। তোমাক মায়ে কোৱা নাই নেকি যে মই সেইখন ঘৰলৈ নাযাওঁ বুলি? কৈছে। মই জানো তুমি মোৰ লগত কিয় যাব বিচৰা নাই। তুমি চাগে গম নোপোৱা, লাহে লাহে মোৰ স্মৃতিশক্তি উভতি আহিব ধৰিছে। এয়া মোৰ ভুল আছিল আৰাধ্যা, আৰু এই ভুল মই গোটেই জীৱন কঢ়িয়াই লৈ ফুৰিব বিচৰা নাই। তোমাৰ কথাবোৰ মনত পৰিছেই যদি এইটোও নিশ্চয় মনত পৰিছে যে প্ৰিয়াৰ গৰ্ভত তোমাৰ সন্তান আছে। মিছা আশ্বাস দিব নালাগে জয়, মই সৰু ল'ৰা নহয়। বল গৈ থাকো। আৰে দুখ কিয় কৰিছ তই? এয়াই সত্য যে মই আৰাধ্যাৰ যোগ্য নহয়, আৰু সেইবাবেতো তাই মোক ত্যাগ কৰিছে। আচলতে মই স্বাৰ্থপৰ জান। আৰাধ্যা, যোৱা প্ৰিয়াক পত্নীৰ মৰ্যাদা দি ঘৰলৈ লৈ আনাগৈ। মই আৰু সেইখন ঘৰলৈ নাযাওঁ। হেল্ল', কি? কি হ'ল মা? আৰাধ্যা আৰু এইখন ঘৰলৈ কেতিয়াও উভতি নাহে। এয়া তাইৰ অন্তিম সিদ্ধান্ত। তাই মাকৰ লগতে থাকিব হেনো। মনত অলপ আশা আছিল, তথাপিও নিজকে চম্ভালি ল'ব পাৰিম মই। একো নাই দে, তাই যদি তেনেকৈয়ে সুখী হ'ম বুলি ভাবিছে, থাকক তাই মাকৰ লগতে। মা, বল। তই ধৈৰ্য নেহেৰুৱাবি। এতিয়া তাই আৱেগিক হৈ আছে, আৰু আৱেগত লোৱা সিদ্ধান্ত কেতিয়াও শুদ্ধ হ'ব নোৱাৰে। চাবি, তাই তোৰ ওচৰলৈ নিজে ঘূৰি আহিব। মিছা আশ্বাস দিব নালাগে জয়, মই সৰু ল'ৰা নহয়। বল গৈ থাকো। আৰে দুখ কিয় কৰিছ তই? এয়াই সত্য
যে মই আৰাধ্যাৰ যোগ্য নহয় আৰু সেইবাবেতো তাই মোক ত্যাগ কৰিছে আচলতে মই স্বাৰ্থপৰ জানো কেৱল নিজৰ কথাই চিন্তা কৰিলো গোটেই জীৱনটোত কেতিয়াও বুজিবই চেষ্টা নকৰিলো কিমান কষ্টত তাই সেইখন ঘৰত থাকিব লগা হৈছে বিশ্বাসঘাতকতা মই কৰিছো জয় তথাপিও নিজৰ আত্মসন্মান স্বাভিমান সকলোবোৰ ত্যাগ কৰি তাই মোৰ লগত আছিল কেৱল তাইৰ পত্নী ধৰ্ম পালন কৰিবলৈ আৰু মই কি কৰিছো এইবোৰ অভিনয় কৰি তাইক মানসিকভাৱে হাৰাশাস্তি দিছো আৰু সেই প্ৰিয়াৰ গৰ্ভত থকা সন্তানটো সেই সন্তানটোৰ কি ভুল কচোন তই যে মই তাক শাস্তি দিব বিচাৰি আছো ইয়াত প্ৰিয়াৰ কথা কৈ পৰা আহিল প্ৰিয়াৰ কথা এইকাৰণেই কৈছো যে মই সিদ্ধান্ত লৈ পেলাইছো মই প্ৰিয়াকে বিয়া কৰাম তই তাক বিয়া কৰাবি সেইজনীক বিয়া কৰাই তই তোৰ জীৱনটো ধ্বংস কৰিব খুজিছ মই নিজৰ কথা ভবা নাই জয় প্ৰিয়াৰ গৰ্ভত থকা মোৰ সেই সন্তানটোৰ কথা ভাবিছো সেই সন্তানটোৰ ভৱিষ্যতৰ কথা ভাবিছো পাগল হৈছ নেকি তই ইমান দিনে মই সকলোকে ঠগি আছো মা আৰাধ্যা সকলোকে পাপ কৰিছো মই জয় পাপ কৰিছো আৰু মোৰ সেই পাপৰ শাস্তি এয়াই হ'ব যে মই প্ৰিয়াৰ দৰে এগৰাকী নাৰীৰ লগত সংসাৰ কৰিম যদি তই এই কাম কৰ তোৰ এই মেমৰি লছ হোৱা নাটকখনৰ কি হ'ব ৰিমলি তোক দুখত থকা যেন লাগিছে যে কিয় তোৰ দুখৰ কাৰণ আৰাধ্যা যেন পাইছো শুনিছো তোৰ মৰমৰ বৌ বোলে আকৌ উভতি নাহো বুলি কৈছে দুখেই লাগিছে মোৰ তোৰ কাৰণে তই দেখোন এই ঘৰখনত এতিয়া অকলশৰীয়া হৈ যাবি বৌ আহিব আহিব পাৰে কম সকলো কম লাহে লাহে মোৰ স্মৃতিশক্তি ঘূৰি আহিব ধৰিছে আৰু এসপ্তাহৰ মূৰত সকলো স্মৃতি ঘূৰি আহিব বহুত অভিনয় কৰিলো জয় বহুত অভিনয় কৰিলো ভাগৰি পৰিছো মই আৰু নোৱাৰা হৈ গৈছো ভুল কৰিছোৱেই যিহেতু তাৰ শাস্তিটো মই ভুগিবই লাগিব একো নহয় দে বল গৈ থাকো হেল্ল' মই কৈছিলোঁ নহয় অনিৰুদ্ধ নিৰাশ হৈ উভতি আহিব সেয়াই হ'ল আৰাধ্যা আৰু অনিৰুদ্ধৰ চেপ্টাৰটো দ্য এণ্ড হ'ল কিন্তু তুমি এনেকুৱা কি কৰিলা যে সিহঁতৰ চেপ্টাৰটোৱে দি এণ্ড হৈ গ'ল মই একো কৰিবলগীয়াই নহ'ল আৰাধ্যা নিজে সিদ্ধান্ত ল'লে তাই আৰু সেইখন ঘৰলৈ উভতি নাযায়
অনি অঁ মা তোৰ গাটো বেয়া লাগিছে নেকি? নাই মা ঠিকে আছোঁ। ঠিক আছে দে, তই অলপ ৰেষ্ট ল। তোৰ চাগে ভাগৰ লাগিছে নহয়নে? ৰিমলি, তোক দুখত থকা যেন লাগিছে যে, কিয়? তোৰ দুখৰ কাৰণ আৰাধ্যা যেন পাইছো। শুনিছো তোৰ মৰমৰ বৌ বোলে আকৌ উভতি নাহো বুলি কৈছে। দুখেই লাগিছে মোৰ তোৰ কাৰণে অ'। তই দেখোন এই ঘৰখনত এতিয়া অকলশৰীয়া হৈ যাবি। বৌ আহিব। অ' আহিব পাৰে, কিন্তু তোৰ সপোনত। ৰিমলি, তোৰ লগত মোৰ অলপ কথা আছে। পিছত কবি, মোৰ এতিয়া মুড নাই। ৰিমলি, দৰকাৰী কথা। বলচোন মোৰ ৰুমলৈ বল। ইয়াতে ক যি ক'ব লগা আছে। তেনেকৈ ক'ব নোৱাৰি, তই বুজা নাই কিয়? আচোন মোৰ ৰুমলৈ আহ 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 আচোন। কিনো সিহঁতৰ একেবাৰে মনে মনে পাতিবলগীয়া কথা বেছি হৈছে। ফুল সপোন তুমি আছো ফুলৰ দাপোনকে চাই জুনবেলি তৰাকে হাবুতি আলু ফুল সপোন তুমি আছো ফুলৰ দাপোনকে চাই জুনবেলি তৰাকে হাবুতি